আজি আপোনালোকৰ আগত এটা হাঁহি শুনাম, যিটো হাঁহি আমাৰ যি হিয়াৰ মঠু জুবিন দা নাইকিয়া হৈ যোৱাৰ পাছত প্ৰথমগৰাকী নাৰী হিচাপে পৰিচিত, যাৰ নাম হৈছে অনিতা ডেকা মহন্ত। তেওঁ জুবিন দা নাইকিয়া হৈ যোৱাৰ পাছত যিহেতু তেওঁ জুবিন দাৰ নশ্বৰ দেহটো অসমত আহি পোৱাহি নাছিলে, কিন্তু নোপোৱাৰ আগত তেওঁ যিটো হাঁহি মাৰিছিলে আপোনালোকৰ আগত ৰেকৰ্ডিং হয়তো আগবঢ়াই দিছো। আৰু যদিহে পাৰে ভিডিঅ'টো শেষলৈকে চাব, তাৰপিছত আপোনালোকে কমেণ্ট কৰিব, আৰু যদি পাৰে কথাবোৰ যদি সঁচা হয় অকণমান হ'লেও শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। এতিয়া বলক সেই হাঁহিটো শুনি লওক। আৰু জড়িত যেতিয়া হেৰি ল'বই লাগিব ন, মোৰ একে পেনিক এটেক আহো যেন হৈছে। মোৰ নিউজ চাবলৈ নাই, অলৰেডি মোৰ মানে হাৰ্ট এটেক আহো যেন হৈছে। আৰু মানে নিউজ দেখি বেয়া লাগে ন অলপ। যিহেতু আপোনালোকে সেই হাঁহিটো শুনিলে, এতিয়া আপোনালোকে কওক যে এজন শিল্পী, এজন ভগৱান নাইকিয়া হৈ যোৱাত তেওঁ কিমান আনন্দ পাইছিলে, আৰু তাৰ পাছতে সেই আনন্দ হৈছে ছিংগাপুৰত আৰু আমাৰ অসমত। হয়তো সেই একেজন ভগৱানৰ যেতিয়া নশ্বৰ দেহ আহিছিলে, তাৰ পাছত অসমৰ জনতাৰ হিয়া ঢুকাৰীত কন্দাৰ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছো। ভিডিঅ'টো শেষলৈকে চাব, তাৰ পাছত কথা পাতি আছো। আপোনালোকে শুনিলে যে আৰু দেখিলে যে এজন ভগৱান নাইকিয়া হৈ যোৱাৰ পাছত আমাৰ অসমৰ পৰিস্থিতি কেনেকুৱা হৈছিলে। হয়তো বতৰো কান্দিছিলে, অসমৰ ৰাইজে কান্দিছিলে, 3 কোটি জনতাই হিয়া ঢুকাৰি কান্দিছিলে। আৰু তাৰ পাছত সেই একেগৰাকী অনিতা ডেকা মহন্তৰ আৰু এটা ভাষ্য আপোনালোকৰ ৰাইজৰ মাজলৈ আগবঢ়াই দিছো। ভালদৰে ভিডিঅ'টো শুনিব, তাৰপিছত আপোনালোকে কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। ক'ত হ'ল? তেওঁক আমি মাতাটো, তেওঁক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব যোৱাটো জানো নেগলিজেঞ্চ হ'ব পাৰে? জুবিনৰ নিচিনা মহান আত্মাই বহুত কষ্ট পাব যে তেওঁ যিটো ভিজন তেওঁ শ্যাম কানুৰ লগত শ্বেয়াৰ কৰিছিল, সেই মানুহজনক যে আজি তেওঁক ভিতৰত ভৰাই থৈ দিছে। দ্য হিয়াৰিং ফৰ হিজ বেইল ইজ গোয়িং অন। আৰু এতিয়ালৈকে মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ we are, the bail hearing is going on, and we hope we will get justice, because innocent people are being put behind the bars, and he has been there in the behind bar for the last 7 months for no fault of his. The only thing that he did was to try to represent Assam, take the whole culture of Northeast to the rest of the world, so that people know about our culture, about a rich tradition. Kintu amar ki hoise, amak hey karone teok ni bhitor bharai thoise. জুবিনৰ নিচিনা মহান আত্মাই বহুত কষ্ট পাব যে তেওঁ যিটো ভিজন তেওঁ শ্যাম কানুৰ লগত শ্বেয়াৰ কৰিছিল, সেই মানুহজনক যে আজি তেওঁক ভিতৰত ভৰাই থৈ দিছে। চ' মই এই ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছোঁ যে আমিও যাতে ন্যায় পাওঁ। কিন্তু আপোনালোকে নেগলিজেঞ্চৰ কথা কৈছে, ভিতৰততো মাৰ্ডাৰ বুলি কৈ আছে। নহয় মানে এই তেখেতৰ কুৱেশ্যনটোত মই কৈছোঁ। আৰু নেগলিজেঞ্চ ক'ত হ'ল? তেওঁক আমি মাতাটো, তেওঁক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব যোৱাটো জানো নেগলিজেঞ্চ হ'ব পাৰে? জুবিনে কিন্তু যোৱাৰ আগতে কৈ গৈছিলে যে মই যদি নাযাওঁ তেতিয়া এজনে ছুইচাইড কৰিব। সেইবোৰ কোনে কৈছে? নিজে কৈ গৈছিলে। নাই কোৱা। কাৰ আগত কৈছে? আপোনালোকৰ আগত জানো কিবা হেৰি আছে, প্ৰমাণ আছে? কিন্তু তাৰমানে জুবিনে কিমান ভাল পাইছিল তেওঁক, যে তেওঁ ছুইচাইড কৰাৰ ভয় খাইছিলে যদি কথাটো হয়। কিন্তু মই কেতিয়াও নাভাবোঁ জুবিনক কোনেও জোৰ জবৰদস্তি একো কাম কৰাব নোৱাৰে। জুবিন এনেকুৱা এজন সত্তা আছিল যে যি তেওঁ নিজে ভাবিছিল সেইটো কৰিব। তেওঁ যদি যাবৰ মন নাছিল, তেওঁ যদি এই 13 বছৰ ধৰি নৰ্থ ইষ্ট ফেষ্টিভেলক তেওঁ কেনেকুৱা কটকটীয়াকৈ তেওঁ এটা আমাক ছাপোৰ্ট কৰিছিল, তেওঁ নিজে উদ্যুক্ত বুলি ভাবিছিলে। তেওঁ নিজে সদায় আমাৰ লগত আছিল। ছিংগাপুৰলৈকে গৈছিলে আপোনালোকৰ শ্যাম কানু মহন্তৰ? নহয়, শ্যাম কানু মহন্তৰ কাৰণে নহয়, তেওঁ কৈছিলে যে নৰ্থ ইষ্ট আৰু অসমৰ কালচাৰটো তেওঁ পৃথিৱীত প্ৰতিষ্ঠা কৰিব। তেওঁ গৈছিলে এইটো বুলি যে ভূপেন হাজৰিকাৰ 100 বছৰ যেতিয়া হ'ব, সেই ভূপেন হাজৰিকাৰ তেওঁক দিব লাগিছিলে, যোনখিনি তেওঁক প্ৰয়োজন আছিলে। তেওঁ বেলেগ হোটেলত থাকি জুবিন গাৰ্গক কিয় বেলেগ হোটেলত ৰাখিছিল? বেলেগত পাৰ্টি কৰিবলৈ যাব দিছিলে। জুবিন গাৰ্গক কেনেকে আপোনালোকে জোৰ জবৰদস্তি ধৰি ৰাখিব কওক? তেওঁক যাব দিয়া বা হেৰিটোতো আমিতো
জুবিনক আমি য'ত জুবিনে পেন পেচিফিক মানে ছিংগাপুৰৰ চবতকৈ বেষ্ট হোটেলখনত ৰাখিছোঁ, য'ৰ 400 মিটাৰ দূৰত হস্পিটেল, ৰেফাৰেন্স হস্পিটেল পৃথিৱীৰ ভিতৰত চবতকৈ ডাঙৰ হস্পিটেলখন আছে। জুবিন গাৰ্গে ইয়াৰ পৰাতো য়ট পাৰ্টিত যোৱাৰ প্লেন নাছিলে, তাতে গৈ প্লেন কৰিছে। তাতেতো শ্যাম কানু মহন্তই সেইখিনি সময়ত 50 কিলোমিটাৰ দূৰৰ এখন মিটিঙত আছে। তেওঁ ৰাতিপুৱালৈকেতো আমি গমেই নাপাওঁ যে তেওঁ তালৈকে যাব। আপুনি আছিলে তাত? হয়, আছে। এইখিনিয়ে ক'বলৈ আছে আৰু সেইগৰাকী নাৰী হয়, এইগৰাকী অনিতা ডেকা মহন্ত হয়, যিটো সময়ত আমাৰ হিয়াৰমঠু জুবিন দা নাইকিয়া হৈ যোৱাৰ কথা তেওঁলোকে প্ৰথমতে গম পাইছিলে। প্ৰথম হাঁহি মৰা মানুহগৰাকী হৈছে অসমৰ ভিতৰত প্ৰথম ভাল পোৱা মানুহগৰাকী হৈছে অনিতা ডেকা মহন্ত। অসমৰ ৰাইজে কেতিয়াও পাহৰি নাযাব, এই কথাবোৰ পাহৰি নাযাব। আপোনালোকক মই মোৰ বিনম্ৰ অনুৰোধ কৰিছো, কাৰণ এটা হত্যাৰ এজন নায়ক যেতিয়া নাইকিয়া হৈ গৈছিলে প্ৰথম আনন্দ পাইছিলে তেওঁ, আৰু তেওঁৱে কৈছে যে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ লৈ যোৱাটো আমাৰ ভুল আছিলে নেকি। প্ৰথম কথা হৈছে আপুনিও সেইখন ইয়টত আছিলে বা আপুনিও সেই ছিংগাপুৰত আপুনিও আছিলে, কিন্তু আপোনালোকে সকলোখিনি গম পোৱাৰ পাছত অসমৰ ৰাইজৰ আগত কিখিনি হৈছিলে, কি কি খাইছিলে, ক'ত ক'ত গৈছিলে, কোন কোন আছিলে, ইমান দিনে আপোনালোকে লুকাই চুৰ কৰি কিয় আছে? আৰু আপোনালোকে এই 7 মাহ বা 6 মাহ সময় আপোনাৰ মুখৰ মাত নাছিলে, কিন্তু আজি এই 6 মাহ 7 মাহৰ মূৰত বুকুৰ ফিন্দাই কেমেৰাৰ আগত কথা কবলৈ সেইখিনি অধিকাৰ আপুনি ক'ত পালে? হয়তো কোনোবা এটা পক্ষৰ ফালৰ পৰা বা কোনোবা এটা চাইডৰ পৰা আপোনালোকে শক্তি পোৱা নাই নে? সেইখিনি আমাৰ হয়তো মনত সন্দেহ ভাৱ হৈছে। আৰু প্ৰথম কথা আৰু এটা কথা কৈ থৈছো, অসমীয়া জাতিটো এটা সত্তা আছিলে, যিজন মানুহক আমি ভগৱান বুলি ভাবিছিলো, যিজন মানুহে দুখীয়া নিচলাৰ কাৰণে তেওঁৰ অহৰ্নিশে তেওঁ কোনো চিম্পেথি নোলোৱাকৈ তেওঁ মানুহক সহায় কৰিছিলে, যিজন মানুহে গছ-গছনিৰ কাৰণে তেওঁ মাত মাতিছিলে, যিজনে কথা ষ্ট্ৰেটলি কৈছিলে, যিজনে কা আন্দোলনৰ সময়ত তেওঁ মাত মাতিছিলে, যিজনে তেওঁৰ হাতত টকা নাৰাখি তেওঁ মেনেজাৰটো কোটি কোটি টকাৰ মালিক বনাই দিছিলে, আৰু যি নৰ্থ ইষ্ট ফেষ্টিভেলৰ তেওঁলোকে আপোনালোকে ব্ৰেণ্ড এম্বেচাডৰ হিচাপে অসমক এপ্ৰিচিয়েট কৰিবৰ কাৰণে জুবিন গাৰ্গৰ নিচিনা এটা হত্যাক মাতি নি পেলানি হত্যা কৰি পেলালে। আৰু তাৰ পাছতো হত্যা হৈ যোৱাৰ পাছতো আপোনালোকে কি কৰিলে? আপোনাৰ মুখত হাঁহি বিৰিঙি, আপোনাৰ মুখত হাঁহি, আপোনাৰ সেইটো ৰেকৰ্ডিং ভাইৰেল হ'ল। আপুনি ইমানেই ভাল পাইছিলে, আৰু আপুনি কয় কি অসমৰ ৰাইজক বোলে অনুৰোধ কৰিছে যে অসমৰ ৰাইজে মিলি থাকিব লাগে। সেইটো কোনটো চাইডৰ পৰা মিলি থাকিবহে? যিহেতু এজন মানুহক মাৰি পেলালে, এতিয়া আৰু অসমত এজন মানুহক মাৰি পেলোৱাৰ পিছত তেওঁৰ নামত ডাঙৰ ডাঙৰ ষ্টেডিয়াম বা তেওঁৰ নামত প্ৰত্যেক জেগাতে তেওঁৰ নামত মূৰ্তি বনাই তেওঁৰ নামত কিবা লাভ আছে, যিহেতু তেওঁৰ স্মৃতি আমি ৰাখিব লাগিব। কিন্তু মেইন মানুহজন তেওঁৰ যিটো আত্মাটো, যিটো নশ্বৰ দেহটো জুইত জ্বলাই দিয়াৰ আঁৰত মনত ৰাখি দিব, আপোনালোক নিশ্চিতভাৱে জড়িত আছিলে। কাৰণ যদি জড়িত নাছিলে আপুনি কেতিয়াও আপোনাৰ মুখত হাঁহি বোলা বস্তুটো কেতিয়াও ফুটি নোলালেহেঁতেন। আৰু মনত ৰাখিম, আৰু অসমৰ ইতিহাসত আমি নতুন প্ৰজন্মই হওক, আমি উঠি অহা যিসকল আমি ল'ৰা ছোৱালী আছো, আমি নতুন প্ৰজন্ম বুলিয়ে নহয়, আমি যি জেনজি বুলিয়ে নহয়, আমি জুবিন দাৰ যিটো সত্তা, এই সত্তাটোৱে প্ৰত্যেক দিনাখনে প্ৰত্যেক মুহূৰ্ততে কৈ যাম যে জুবিন দা নোহোৱাৰ প্ৰথম হাঁহিটো আনন্দ পোৱা প্ৰথম গৰাকী নাৰীয়ে হৈছে অসমৰ একমাত্ৰ নাৰী। হয়তো তেওঁ আপোনাৰ নামটো বেলেগভাৱে পৰিচিত কৰিবই নালাগে যে শ্যাম কানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত আপুনি পৰিচিত হৈ থাকিব। অসমৰ চকুত ৰাইজে কিন্তু পাহৰি নাযাব, মনত ৰাখি দিব। এই কথাকে আপোনালোকক কৈ ৰাখি থলো। যিমানে হয়তো আমাৰ যি আদালতে যি বিচাৰ কৰে তেওঁলোকে কৰি থাকিব, কিন্তু ৰাইজৰ যিখন আদালত, ৰাইজৰ যি কাঠগড়াত আপোনালোকে থিয় যে হ'ব লাগিব, সেইটো আপোনালোকে নিশ্চিত হৈ থাকক। যিমানে চলে বলে আপোনালোকে যিমানে
আপুনি আইনৰ ওচৰত যদি আপোনালোকে আইন আদালতৰ ওচৰৰ পৰা যদি আপোনালোকে যদি হাত সাৰি আহে, যিখন চাৰ্জশ্বিটত যেনেকে আছে তেনেকে হয়তো সেই আদালত বা ন্যায়ালয় হয়তো বিচাৰ কৰিব, কিন্তু জুবিন দাই ন্যায় পাব লাগিবই। ন্যায় ক্ষেত্ৰত আমি মাত মাতি যামেই আৰু আমি ন্যায় দিমেই, সেইটো কথা কিন্তু মনত ৰাখি দিব। আৰু অসমৰ ৰাইজক এই হাঁহিটো যাতে এই কপালৰ আঁৰত বা নাকৰ আগত বা চকুৰ আগত যাতে প্ৰত্যেকজন জুবিন অনুৰাগী যাতে চকুৰ আগত যাতে এই হাঁহিটো যাতে কেতিয়াও আপোনালোকে যাতে পাহৰি নাযায়, আৰু আপোনালোকৰ মাজলে প্ৰত্যেক দিনাখনে জুবিন দাই ন্যায়ৰ কাৰণে মাত মাতি যাবৰ কাৰণে বা আৰু আপোনালোকে পাহৰি যাব বুলি এনেকুৱা কিছুমান ভিডিঅ' আপোনালোকৰ মাজলৈ হয়তো আগবঢ়াই যাম, যিবোৰ সঁচা সঁচা কথা। কোনে কি কৈছিলে, কোনে কি নাই কোৱা, কোনে ভাল পাইছিলে, কোনে জুবিন দাৰ নাইকিয়া হৈ যোৱাত আনন্দ পাইছে, সকলোবোৰ বস্তু অসমৰ ৰাইজৰ মাজলৈ দিবলৈ কেতিয়াও ভয় নকৰো। জুবিন দাৰ কাৰণে হয়তো মাত পাতি যাম প্ৰত্যেক দিনাখনে, প্ৰত্যেকটো ছেকেণ্ডত হয়তো আপোনালোকৰ আগত হয়তো কথা ক'বৰ কাৰণে হয়তো কেতিয়াও সংকোচ ভয় সংকোচ বোলা বস্তুটো কেতিয়াও নাই। কাৰণ কিয় কৈছো, এটা হত্যাক মাৰি পেলোৱাৰ পিছত হয়তো মানুহ ভাবিছে নেকি যে এটা হত্যাক মাৰি পেলাইছো বা এটা হত্যাক নাইকিয়া কৰি দিম, পিছত আৰু কোনো নাই। যিমানে এজন মানুহ নাইকিয়া হৈ গৈছে বা এজন মানুহ আমাৰ হৃদয়ত আছে, সিমানে যি আমাৰ নতুন প্ৰজন্ম হয়তো চুপাই হয়তো ক'ৰবাত সোমাই আছে। তেওঁলোকৰ হয়তো কাল মূৰ্তি, তেওঁলোকৰ যি দুৰ্গা মাৰ ৰূপ আপোনালোকে দেখা পোৱা নাই, যেতিয়া দেখিব হয়তো কোনেও হয়তো ৰখাব নোৱাৰিব। এই কথাকে আজি মোৰ ভিডিঅ'ৰ যোগেদি প্ৰকাশ কৰি দিছো। আৰু এতিয়াও কৈছো, মোৰ যদি কথাবোৰ কোৱাত ভুল আছে আপোনালোকে মোক মাফ কৰি দিব। আৰু আজিলৈ আহিছো নতুন এটা ভিডিঅ' লগ পাব দিছো। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা। আপোনাক ন্যায় দিব লাগিবই, সদায় মাত মাতি যাম যিমানখিনি পাৰো হয়তো আপোনাৰ কাৰণে। আপোনাক আমি জীয়াই ৰাখিব লাগিবই, আপুনি ভাল পোৱা কামবোৰ আমি কৰি যাব লাগিবই। আৰু কিবোৰ হৈছিলে 3 কোটি জনতাই কেনেকৈ হৈছিলে, কি হৈছে আমি 3 কোটি জনতাই হয়তো আমি জানিব লাগিবই। এইজনী শ্যামকানু মহন্ত ঘৈণীয়েক, আপোনালোকে হয়তো চিনি পাইছে। এতিয়া কথা হ'ল কি, ইয়াক লৈ মই ভিডিঅ' বনাব ইচ্ছা নাছিলে, কিন্তু মোৰ ফেচবুকৰ বন্ধু বান্ধৱীসকলে কৈ আছে যে দাদা আপুনি কিবা এটা কৈ দিয়ক। এতিয়া কথা হ'ল কি, প্ৰথম এটা অংশ ভিডিঅ'টো এটা অংশ দেখুৱাম, তাতে মই এটা কথাহে ক'ম। মই চাই লওক প্ৰথম ভিডিঅ'টো। মই ৰাইজলৈ কাটৰ এয়া অনুৰোধ কি এয়া আমি হিংসা খংবোৰ এৰি আমি ভাবো যে আমি আকৌ আমাৰ অসমীয়া জাতীয় জীৱনত আমি আকৌ মৰম চেনেহবোৰ যাতে ঘূৰাই আনো। শুনিলে নে, ক'ত মৰম চেনেহ কি কথা ক'ব বিচাৰে সি? আকৌ বোলে সি জুবিনৰ সত্তাটো জীয়াই ৰখাব। আপুনি জুবিনৰ সত্তা আকৌ পুনৰ বা সত্তা জীয়াই ৰাখিব চেষ্টা কৰিব নালাগে। আপুনি য'ৰ মানুহ তাত গুচি যাওক, আমি জীয়াই ৰখাম। আপোনাৰ ধৰণৰ মানুহ দৰকাৰ নাই, অসমতে দৰকাৰ নাই বুলি কলো। এতিয়া কথা হ'ল কি, আপুনি ইমানবোৰ যে কথা ক'ব বিচাৰিছে, আপুনি ক'ত গ্ৰীণ ছিগনেল পালে? উত্তৰ লাগিব আমাক। আৰু এটা কথা, 6-7 মাহ আগত আপোনাৰ মুখৰ পৰা এটা শব্দ নোলায়, কিন্তু আজি আপুনি ফৰফৰাই ক'ব পৰা হলে ক'ত গ্ৰীণ ছিগনেল পালে? ক'ত ইমান দিন ট্ৰেইনিং দিয়ালে আপুনি? ক'ত ইমান দিন ট্ৰেইনিং কৰিলে আপুনি? আমাক উত্তৰ লাগিব। এটা শব্দ নোলোৱা মানুহজনীয়ে আজি সত্তা কথা ক'ব পাৰে, আপুনি সত্তা কথা ক'ব নালাগে, আপোনাৰ মুখত শোভাই নাপায়। আৰু বেলেগ কথা ক'ব ইচ্ছা নাই মানে কৈ আছে, আৰু ইমান বহলাই নকওঁ। গাইজ, আপোনালোকক কৈছো, আমি জুবিন দা আমাৰ মাজত জীয়াই থাকিব, অমৰ হৈ থাকিব। কিন্তু এতিয়া কথা হ'ল, এনেধৰণৰ মানুহ আচলতে অসমৰ পৰাই বহিষ্কাৰ কৰিব লাগে। কোনো অৰ্থ নাই এইবোৰ মানুহৰ। ধন্যবাদ গাইজ। আৱেগিকত কিছুমান কথা কৈ পাওঁ মানে অলপ বেলেগ ধৰণৰ এটা আহি যায়গৈ ফিলিংছ। চ'